নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? ভালে আছে চাগে? আজি আপোনালোকৰ মাজলৈ আহিলোঁ ভিডিঅ'টো লৈ। আজি মই এইখন ফাৰ্ম দেখুৱাব, মেনুৱেল লিংকাৰ থকা ফাৰ্মখন দেখুৱাবলৈ বিচাৰিছোঁ। কেনেকুৱা হৈ আছে জনাব। বিশেষভাৱে আপোনালোকৰ আশীৰ্বাদ স্বৰূপে ফাৰ্মখন ভালেই হৈ আছে। ফাৰ্মৰ ৱেটবোৰ ভালেই লৈ আছে। ব্ৰইলাৰবোৰে দানা ভালকৈ খাই আছে। ভুচি দেখিছে, মই ৰেকিং কৰিলোঁ এতিয়া অলপ আগত। তেনেকৈ কৰি আছোঁ, আপোনালোকৰ আশীৰ্বাদ স্বৰূপে কামবোৰ কৰি আছোঁ। কষ্ট বেছি হৈছে, কিন্তু উপায়টো নাই, কাৰণ এতিয়া যদি কষ্ট নকৰোঁ তেনেহ'লে ভাল ৰিজাল্ট কেনেকৈ পাম। সেইকাৰণে কষ্টটো কৰি আছোঁ। ফাৰ্মত বৰ্তমান লাগি আছোঁ। দুবাৰকৈ ৰেকিং কৰোঁ কৈছিলোঁৱে। তাৰপিছত বিশেষভাৱে বিহু আহি গ'ল। বিহুৰ সময়ত মাল চাগে নাযাব। মই কেইদিনমান ৰখাম, 50 দিনমান ৰখাম বুলি ভাবিছোঁ। যদি ভালে থাকে 50 দিনমান থাকিব। আজি 38 দিন হ'ল। ৱেট ভালে লৈছে ৱেটটো, আৰু বাকী চব ঠিকে আছে, একো প্ৰব্লেম নাই বাৰু এতিয়ালৈকে। মই প্ৰ স্কোৱাৰটোৰ মৰ্ণিং লগালোঁ। লিভাৰটো যোৱাকালি দুদিনকৈ লগাই দিলোঁ। এতিয়া লগোৱা নাই। দেখিছে গ্ৰ'থ কেনেকুৱা হৈছে ক'ব। এইবোৰ 38 দিন। আজি FCR বৰাবৰ হৈ গ'লগৈ। 3 পইণ্ট বেছি হৈ আছিলে, কিন্তু বৰাবৰ হ'ল, প্ৰব্লেম নাই বাৰু এতিয়া। আৰু বিশেষকৈ বন্ধু বান্ধৱীসকল, আপোনালোকে অলপ গুৰুত্ব দিব। এতিয়া বিশেষকৈ IBD প্ৰব্লেম হোৱাৰ চান্স আছে। IBD কিছু ফাৰ্মত IBD হৈ আহিছে। সেইকাৰণে আপোনালোকে ফাৰ্মত বিশেষকৈ ফাৰ্মখনৰ স্প্ৰেটো ভালকৈ কৰি থাকিব। আপোনালোকে যিটো স্প্ৰে দিয়ে, ৰেস্পাইট হওক কিবা কিবি হওক, ধৰক আপোনালোকে যে দি থাকে, সেইবোৰ আপোনালোকে ভালকৈ প্ৰপাৰ ইউজ কৰিব। স্প্ৰেটো ভালকৈ কৰিব, পাৰিলে ডেইলি কৰিব, দুপৰীয়া সময়ত কৰিব। তেতিয়া মানে কি হয়, ফাৰ্মৰ বেমাৰ আজাৰবোৰ নাথাকে বা ভাইৰেল বেমাৰবোৰ নাহে। দেখা পাইছে, চাওকচোন কেনেকুৱা পাইছে জনাব। আজি 38 দিন হ'ল। চাইডে চাইডে আজি ভুচি মাৰিছিলোঁ, আকৌ মাৰিছোঁ ভুচি। ভুচিটো উল্টা পুল্টা কৰি দিলোঁ, দুবাৰকৈ ৰেকিং কৰিলোঁ। পৰ্দাবিলাক এজনে প্ৰশ্ন কৰিছিলে যে ছাইডৰ পৰ্দাবিলাক আপুনি দেখোন নেপেলায়। বন্ধু বান্ধৱীসকল, আপোনালোকক ক'ব বিচাৰিছোঁ, ফাৰ্ম এখনত যেতিয়া আপোনালোকে ফাৰ্মিং কৰিব, বিশেষকৈ পৰ্দা ছাইডৰ যিবিলাক পাল থাকে, সেইবোৰ আপোনালোকে বেছিকৈ গুৰুত্ব দিব। যে কেনেকৈ কেতিয়া উঠোৱা নমোৱা কৰিব লাগে আপোনালোকে গুৰুত্ব দিব। বিশেষকৈ আজি মোৰ 38 ডেইজ, মই এইকেইখন উঠাই দিলোঁ, কাৰণ এতিয়া ব্ৰইলাৰে ঠাণ্ডা সহ্য কৰিব পৰা হ'ল। আৰু বিশেষভাৱে সিহঁতে যদি এইকেইখন পেলাই থৈ দিওঁ, ফাৰ্মখনত এমনিয়া সৃষ্টি হ'ব, গেছ হ'ব। গেছৰ ফলত চৰ্দি হ'ব। চৰ্দি হোৱাৰ পিছত ফাৰ্মখনৰ ৰিজাল্টটো বেয়া হ'ব, বা সিহঁতৰ চৰ্দি হ'লে আপোনালোকে চৰ্দিটো ভাল কৰিব নোৱাৰিব। সেই হেতুকে মই ফাৰ্মখনত প্ৰায় 30 দিনমানৰ পৰাই মই পৰ্দাবিলাক উঠাই দিলোঁ, কাৰণ এতিয়া ব্ৰইলাৰবোৰে ঠাণ্ডাটো সহ্য কৰিব পৰা হ'ল। আৰু বিশেষকৈ মোৰ বাৰাণ্ডা দিয়া আছে। আপোনালোকে ফাৰ্ম যেতিয়া কৰিব, বাৰাণ্ডা দিবলৈ ব্যৱস্থা কৰিব। কাৰণ কি হয়, যদি নিয়ৰটো বাৰাণ্ডা দিয়ে, নিয়ৰটো ছেভ কৰে। সেইকাৰণে আপোনালোকে বাৰাণ্ডাকেইখন দিব। মোৰ বাৰাণ্ডা দিয়া আছে, ডাইৰেক্ট তেতিয়া নিয়ৰটো নপৰে। সেইকাৰণে আপোনালোকে বাৰাণ্ডাকেইখন দিব। বাৰাণ্ডা দিলে বহুত লাভ হয়, বিশেষ গৰম ছিজনতো ভাল হয় আৰু ঠাণ্ডা ছিজনতো ভাল হয়। সেইকাৰণে বাৰাণ্ডা দিব। বাৰাণ্ডাটো কিবা পাতে দিবলৈ চেষ্টা কৰিব, টিং নিদিব। টিং দিলে গৰম হয়, আকৌ গৰম ভাৱ এটা সোমাই যায়। সেইকাৰণে আপোনালোকে হেৰি দিব, কিবা পাত বা কিবা কিবি দিব, এনেকৈ খেৰ চেৰ দি পেলাই দিব পাৰে। যিবিলাক চন খেৰ বুলি কওঁ, সেইবোৰ চন খেৰে যিবিলাকে ঘৰ চায়, সেইবোৰো দিব পাৰে। সেইবোৰ দিলে ঘৰটো বহুত ঠাণ্ডা কৰি ৰাখিব, আৰু নিয়ৰ বিশেষকৈ এতিয়া নিয়ৰটো নোসোমাব। সেইকাৰণে বন্ধু বান্ধৱীসকল, মই বাৰাণ্ডা দিয়া থোৱাৰ কাৰণে আৰু ফাৰ্মৰ লেডি বাৰ্ড হোৱাৰ কাৰণে মই এতিয়া বিশেষকৈ পৰ্দাকেইখন উঠাই থৈ দিওঁ। পৰ্দাকেইখন যদি পৰি থাকে, গেছ হ'ব, আৰু গেছ হোৱাৰ পিছত পোৱালিবোৰ চৰ্দি হ'ব। চৰ্দি হ'লেই পোৱালিবোৰ মৰিব। সেইকাৰণে আপোনালোকে ধ্যান দিব যে পৰ্দাকেইখন কেতিয়া উঠোৱা নমোৱা কৰিব লাগে। আজি 38 দিন হ'ল, এতিয়া ব্ৰইলাৰে ঠাণ্ডা সহ্য কৰিব পৰা হ'ল। সেই হেতুকে মই পৰ্দাকেইখন উঠাই দিলোঁ। আপোনালোককো তেনেকৈ কৈছোঁ, আপোনালোকে যেতিয়া ফাৰ্মিং কৰিব, ফাৰ্মিং কৰোঁতে আপোনালোকে ধ্যান দিব যে পৰ্দাকেইখন কেতিয়া উঠাব লাগে বা নমাব লাগে।
সেইকাৰণে আপোনালোককো কৈছোঁ, আপোনালোকে পৰ্দাকেইখন উঠোৱা নমোৱাৰ ক্ষেত্ৰত ভাল ভূমিকা গ্ৰহণ কৰিব, তেতিয়া আপোনালোকৰ ফাৰ্মত বেমাৰ নালাগিব। এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকক জনালোঁ, বিশেষকৈ IBD ছিজন, সেইকাৰণে আপোনালোকে IBDটো ৰক্ষা কৰিবৰ কাৰণে সদায় ভাইৰেল যিটো স্প্ৰে আছে, এতিয়া মই প্ৰিচাইড আহিছে, মই এতিয়া প্ৰ' স্কোৱাৰটো স্প্ৰে কৰোঁ, মাজে সময়ে ফৰ্মেলিনটো মাৰোঁ। মই বৰ্তমান প্ৰ' স্কোৱাৰটো কণ্টিনিউ 2-3 দিন খুৱাই দিলোঁ, আপোনালোকে তেনেকৈ খুৱাই দিব, তেতিয়া ফাৰ্মখনত একো প্ৰব্লেম নহয়। এতিয়া বন্ধু বান্ধৱীসকল আজি আপোনালোকক জনালোঁ মই ভিডিঅ'টোৰ মাধ্যমে যে কি কৰিব, পালকেইখন কেতিয়া উঠোৱা নমোৱা কৰিব লাগে সেইখিনিও জনালোঁ। আৰু বিশেষভাৱে আজি মোৰ ফাৰ্মৰ 38 দিনত 2 কেজি 370, প্ৰায় 400 আহিছে। মই জনালোঁ আপোনালোকক, বৰ্তমান ভালেই, আপোনালোকেও তেনেকৈ কৰি যাওক। এই ঠাণ্ডা ছিজনতে পইচা ল'ব লাগিব, আপোনালোকে ধুনীয়াকৈ কৰক, তেতিয়া আপোনালোকে ফাৰ্মত ভাল ৰিজাল্ট পাব। ভালকৈ সময় দিয়ক ফাৰ্মত, নিষ্ঠাৰে কৰক, সততাৰে কৰক, ভাল ৰিজাল্ট পাব। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ, জয় অসম।